টাইমটোলৈ স্বাগতম জনাইছো মহিমাক্ষী। ইতিমধ্যে জিলাই জিলাই বিতৰণ কৰা হৈছে ৰেচন কাৰ্ডসমূহ। লাখ লাখ লোকে লাভ কৰিলে ৰেচন কাৰ্ড। সমান্তৰালকৈ লংকাৰ কাকিটো বিতৰণ কৰা হ'ল ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড লাভ কৰিবৰ বাবে জনতাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। হুজাই কাকিত ভিৰ কৰিছে। আৰু ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা পাব। ৰেচন কাৰ্ড পোৱাৰ পিছতে আপুনি অৰুণোদয় আঁচনিৰ ধন পাব, 5 কেজিকৈ চাউল পাব। এই মুহূৰ্তত জনাই আছো, সবিশেষ জনাই আছো। ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। 42,85,745 গৰাকী লোকৰ বাবে আনিছো ডাঙৰ খবৰ এই মুহূৰ্তত। আৰু জিলাই জিলাই পঞ্চায়তে বিতৰণ কৰা হৈছে ৰেচন কাৰ্ডসমূহ জিলাই জিলাই পঞ্চায়তে বিতৰণ কৰা হৈছে। আৰু লংকাৰ কাকিটো ৰেচন কাৰ্ড ল'বলৈ জনতাৰ ভিৰ হোৱা পৰিলক্ষিত। জনতাৰ ভিৰ কৰিছে, লংকাৰ কাকিত ভিৰ কৰিছে। আৰু ৰেচন কাৰ্ড পোৱা লোকসকলে আজিৰে পৰা লাভ কৰিব ৰেচনৰ সামগ্ৰী। আপুনি আজিৰে পৰা ৰেচনৰ সামগ্ৰী লাভ কৰিব পাৰিব। আপুনি ৰেচন কাৰ্ড যদি পাইছে, আপুনি লাভ কৰিব আজিৰে পৰা ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড লৈ আপুনি পোনে পোনে যাওক ৰেচনৰ দোকানলৈ। হিতাধিকাৰী পোনে পোনে যাওক ৰেচনৰ দোকানলৈ। আৰু ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে ৰেচনৰ দোকানীৰ পৰা লাভ কৰিব আপুনি সামগ্ৰী। ৰেচনৰ দোকানীৰ পৰা আপুনি সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে। আৰু প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব 5 কেজিকৈ চাউল। 5 কেজিকৈ চাউল প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব। আৰু অন্ত্যোদয় আঁচনিৰ অধীনৰ হ'লেই লাভ কৰিব 35 কেজিকৈ চাউল। অন্ত্যোদয় আঁচনিৰ অধীনত হ'লে 35 কেজিকৈ চাউল লাভ কৰিব। আৰু যদি কোনো দোকানীয়ে চাউল নিদিওঁ বুলি কয়, তেন্তে লোৱা হ'ব ইয়াৰ বাবে ব্যৱস্থা। যদি আপোনাক চাউল নিদিওঁ বুলি কৈছে, তেন্তে ইয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব। 100% চাউল দিব লাগিব হিতাধিকাৰীক 100% চাউল দিব লাগিব। যদি আপোনাক নিদিওঁ বুলি কৈছে, তেন্তে ইয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব। কোনো ৰেচন দোকানীয়ে কৰ্তন কৰিব নোৱাৰিব আপোনাৰ চাউল কোনেও কৰ্তন কৰিব নোৱাৰিব। গতিকে আপুনি ৰেচন কাৰ্ড লাভ কৰাৰ কাৰণে চিধাই ৰেচনৰ দোকানত যাওক। ৰেচন কাৰ্ডৰ নামত টকা ল'লে যাব লাগিব জেললৈ। আপোনাৰ যদি ৰেচন কাৰ্ড দিয়াৰ নামত টকা লৈছে, তেন্তে কঠোৰ হ'ব প্ৰশাসন। ইয়াৰ উপৰিও ৰেচন কাৰ্ডৰ আছে বহু ক্ষমতা। আপুনি ৰেচন কাৰ্ড লাভ কৰি যিখন ৰেচন কাৰ্ড লাভ কৰিছে, তাৰ আছে বহু ক্ষমতা ৰেচন কাৰ্ডখনত। ৰেচন কাৰ্ড লাভ কৰা লোকসকলে লাভ কৰিব 5 লাখকৈ বিনামূলীয়া চিকিৎসা সেৱা। আপুনি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। সকলো চৰকাৰী চিকিৎসালয়ত দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চিকিৎসা সেৱা। 5 লাখকৈ চিকিৎসা সেৱা লাভ কৰিব বিনামূলীয়া। আৰু ৰেচন লাভ কৰা 42,85,745 গৰাকী লোকৰ বাবে এই খবৰ ডাঙৰ খবৰ। ৰেচন লাভ কৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। জিলাই জিলাই পঞ্চায়তে ইতিমধ্যে বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড। ইতিমধ্যে অচিভিও আছে, দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া লংকা কাকিত ৰেচন কাৰ্ড ল'বলৈ জনতাৰ ভিৰ কৰিছে। আৰু ৰেচন কাৰ্ড পোৱা লোকসকলে আজিৰে পৰা লাভ কৰিব ৰেচনৰ সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ড পোৱা সকলো লোকে ৰেচনৰ সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ড লৈ আপুনি পোনে পোনে ৰেচনৰ দোকানলৈ যাওক। আৰু লাভ কৰক ৰেচনৰ সামগ্ৰী। কৰা হৈছে ৰেচনৰ সামগ্ৰী। লংকা কাকিৰ দৃশ্য। লংকাৰ কাকিত এনেদৰে ৰাইজে ভিৰ কৰিছে। ৰেচন কাৰ্ড ল'বলৈ ৰাইজে ভিৰ কৰিছে। হেতাৰ পৰা লাগিছে ৰাইজে। আৰু ৰেচন কাৰ্ডখনৰ আপোনাৰ বহু ধৰণৰ সুবিধা আছে। ৰেচন কাৰ্ড লাভ কৰাৰ পিছত আপুনি বহু ধৰণৰ সুবিধা পাব। ৰেচন কাৰ্ডখন বিনামূলীয়া চিকিৎসা সেৱা পাব। বিনামূলীয়াকৈ 5 লাখ টকাকৈ আপোনাক চিকিৎসা সেৱা প্ৰদান কৰিব আপোনাৰ ৰেচন কাৰ্ডখন পোৱাৰ পিছতে। আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব। আপুনি যেতিয়ালৈকে আপোনাৰ আয়ুষ্মান কাৰ্ডখন আহি নপৰে, যেতিয়ালৈকে আপুনি নাপায়, সেই সময়লৈকে আপুনি ৰেচন কাৰ্ডখন দিয়ে আপুনি চিকিৎসাৰ সুবিধা পাব। 5 লাখকৈ টকাৰ চিকিৎসাৰ সুবিধা পাব। ইয়াৰ উপৰি ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে আপুনি অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ দোকানলৈকে আহি গ'ল। গতিকে আপোনালোকে কাৰ্ডখন লৈ উঠিয়ে কালিয়ে আপোনালোক গুচি যাব ৰেচন কাৰ্ডৰ দোকানলৈকে। কালিয়ে গৈ ৰেচন কাৰ্ডৰ পৰা চাউল লৈ আহিব। অলৰেডি আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানত আহি গ'ল। গতিকে আপোনালোকে চাউলৰ কাৰণে ৰখি থাকিব নালাগে। এই মাহতে চাউল পাব। কোনোবাই আকৌ ৰেচন কাৰ্ডৰ দোকানীয়ে ক'ব এইবাৰে কাৰ্ড পাইছে, অহা মাহতে চাউল পাব। অহা মাহ নহয়, এই মাহতে আপোনালোকে চাউল পাব। কালিয়ে কাৰ্ড লৈ গুচি যাব আৰু কালিয়ে আপোনালোকক চাউল দিব লাগিব। আপোনালোকৰ কাৰ্ডত যেইজন মানুহ আছে তাৰ বিপৰীতে 5 কিলোকৈ চাউল। AOY কাৰ্ড হ'লে 35 কিলো চাউল। সেই ধৰণে আপোনালোকে কাইলৈ গৈ কালিৰ পৰা 28 তাৰিখলৈ চলি থাকিব। এই 28 তাৰিখলৈ আপোনালোকে এই চাউলটো ল'ব পাৰিব। আগতে যি ৰেচন কাৰ্ড বুলি ভাবিছিল, সেই ৰেচন কাৰ্ড বুলি এনেকুৱা ধৰণৰ ৰেচন কাৰ্ড বুলি নাভাবিব যে অকল চাউল পাব, অমুক হ'ব। ইয়াত চিকিৎসা সাহায্যৰ পৰা বীমালৈকে বা অন্যান্য কালিলৈকে হয়তো আপোনালোকৰ পৰিয়ালৰ দুৰ্ঘটনাজনিত মৃত্যু বা অন্যান্য এক্সিডেণ্ট হ'লে এই ৰেচন কাৰ্ডৰ জৰিয়তে হয়তো বীমাৰ সুবিধাও আপোনালোকে পাব। ভৱিষ্যতলৈ হয়তো অৰুণোদয় আঁচনিও আমি এই ধৰণে ৰেচন কাৰ্ডৰ পৰিয়াললৈকে লৈ যোৱাৰ পৰিকল্পনা আমাৰ থাকিব। গতিকে এই ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰেচন কাৰ্ডৰ অত্যন্ত প্ৰয়োজনীয়তা বা গুৰুত্বটো বৃদ্ধি কৰি লৈ যাব বিচাৰিছে। কিন্তু তাৰ লগে লগে আপোনালোক সচেতন হ'ব লাগিব।
আমাৰ লক্ষ্যটো হ'ল যে এই ৰেচন কাৰ্ডৰ লগে লগে যাতে আমি দুৰ্নীতিমুক্তভাৱে সমাজখনকো গঢ় দিব পাৰোঁ। এই ৰেচন কাৰ্ডত যেতিয়া আপোনালোকে চাউল আনিব যাব, তাত অন্তত কেতিয়াবা বহু ঠাইত আমি চাউল কমকৈ দিয়াৰ অভিযোগ পাওঁ। আপোনালোকে এটা কথাই মনত ৰাখিব, এতিয়া ই-পছ মেচিনৰ জৰিয়তে দিয়া হয়। আপোনালোকে যেতিয়াই যাব নিজৰ থাম লগাই তাত ই-পছ মেচিনত নিজৰ ৰিচিপ্টখন ল'বলৈ নাপাহৰিব। 5 কিলোৰ ঠাইত 5 কিলো যাতে চাউল দিয়ে, 5 কিলোৰ ঠাইত যাতে 4.5 কিলো, 4 কিলো 700, 250 গ্ৰাম কাটি ৰখা, 500 গ্ৰাম কাটি ৰখা, এই কামবিলাক যাতে আমাৰ ৰেচন দোকানীসকলে কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে সচেতন হ'ব। 100% আপোনালোকক চাউল দিব লাগিব। আগতে এনেকুৱা কথা কিছুমান আছিল যে আমি আমাৰ বিভিন্ন ধৰণৰ ট্ৰেন্সপৰ্টেশ্যনৰ পইচা নাপাওঁ, গতিকে আমি আধা কিলো চাউল কাটি ৰাখিলোঁ, 1 পোৱা চাউল কাটি ৰাখিলোঁ। এতিয়া সেইবিলাকৰ ব্যৱস্থা নাই। 5 কিলো মানে আপোনালোকক 5 কিলো চাউলে দিব লাগিব। সেই ধৰণে আপোনালোকে সজাগতা বৃদ্ধি কৰিব। এতিয়া ৰেচন কাৰ্ডৰ নামত 200-500 টকা লোৱা খবৰবিলাক আপোনালোকৰ মাজত আহি থাকিব। ইয়াত কোনোবাই পইচা দিছে নেকি? 200, 100, 500 এনেকুৱা দিয়া কাৰোবাৰ কোনোবাই পইচা দিব লগা হৈছে নেকি? মইতো জানো 2-4 জনে ক'ৰবাত দিব লগা হ'ব, কাৰণ এনেকুৱা ব্যৱস্থাও আমাৰ মাজত চলে। সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব, কাকোৱে যাতে 1 টকাও নিদিয়ে। এই মাহতে আপোনালোকৰ চাউল 1 বছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা, যি হস্পিটেললৈকে যাওক, চৰকাৰী আৰু বেচৰকাৰী, কোনো কথা নাই। এই কাৰ্ডখনৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগৰ যিসকল বিষয়া, যিসকল কৰ্মচাৰী, যিসকল আশা বাইদেউ, সেই সকলৰ লগত আপোনালোকে প্ৰত্যেকৰ ঘৰৰ ওচৰত আশা বাইদেউ আছে, প্ৰত্যেকখন গাঁৱত আছে, চাব চেণ্টাৰ আছে, মিনি PHC আছে। আপোনালোকে তাত নিজেও যোগাযোগ কৰক আৰু আপোনালোককো যোগাযোগ কৰিব। আপোনালোকে ইয়াৰ লগে লগে 5 লাখ টকাৰ কাৰ্ডখন লওক, 5 লাখ টকা পৰ্যন্ত। এইটো 5 লাখ এবাৰ দিয়া নহয়, বছৰ 5 লাখ। এই বছৰ হ'ল, ঠিক আছে, মাৰ্চ মাহত শেষ হ'ব বছৰ, এপ্ৰিলৰ 1 তাৰিখৰ পৰা আকৌ এবছৰৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিনিউ নকৰাকে অট'মেটিক 5 লাখ টকাৰ কাৰণে আকৌ কাৰ্ডখন প্ৰস্তুত হৈ যাব। আপোনালোকে ৰিনিউ কৰিবলৈ যাব নালাগে, অট'মেটিক আমি ৰিনিউ হোৱা ঠিক কৰি দিছোঁ যে প্ৰত্যেক বছৰে 5 লাখ টকা তাত আপোনালোকৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে জমা থাকিব। যিসকলে অনলাইন ইতিমধ্যে কৰিছে তেওঁলোকে 2 লাখ টকাকে ব্যৱসায় কৰিবলৈ পাব। মহিলাসকলৰ যিসকল গোট আছিল, ইয়াততো প্ৰায় মহিলাই গোটত আছে নে নাই? আছে নে? হাত দাবকচোন। গোট আছে নে নাই? 10জনীয়া গোট আছে? এতিয়া প্ৰায়খিনি মানুহৰ 10জনীয়া গোট আছে। এই গোটত আমি আগতে 25,000 টকা দিছিলোঁ বা এনেকে বেলেগকে টকা দি আছিলোঁ। এতিয়া এইটো গোটটোৱে একেলগে ব্যৱসায় কৰিছে, কিবা এটা গোটে যদি ইনকাম কৰিছিল একেলগে কৰিছিল। এতিয়া 10 গৰাকীক আমি বেলেগে ব্যৱসায় কৰিবলৈ দিম। গোটৰ ব্যৱসায় আপোনালোকে সমূহীয়া সমবায় এইটো থাকিব গোট হিচাপে। তাৰ বাদে আপোনালোকৰ আমি এতিয়া ফৰ্ম দিছোঁ, অহা কাইলৈ আমি 4খন ডিষ্ট্ৰিক্টত দিম। ইয়ালৈ ফৰ্ম আমাৰ ইয়াৰ পিছত আমি এতিয়া প্ৰত্যেকখন জিলা, প্ৰত্যেকটো পঞ্চায়তত আমাৰ বিধায়ক ডাঙৰীয়া, শিবু মিশ্ৰ ডাঙৰীয়া প্ৰত্যেকটো পঞ্চায়তত উপস্থিত থাকিব আৰু প্ৰত্যেকটো পঞ্চায়ততে আমি ইয়াত আজি যেতিয়াকে 20টা পঞ্চায়তৰ সুযোগ আহিছে, এই 20টা পঞ্চায়তত আমি এই গোটৰ কাৰণে ফৰ্ম দিম। এই ফৰ্মখন আপোনালোকে ফিল-আপ কৰিব আৰু প্ৰত্যেকগৰাকী মহিলাই প্ৰথম ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি 10,000 টকা পাব। 10,000 টকা পাব ব্যৱসায় কৰিবলৈ। ব্যৱসায় ভালকে কৰিব। পিছৰ বছৰ আমি 12,500 দিম, বেংকে 12,500 দিব, বাঢ়ি গৈ থাকিব। এনেকে 10,000, 25,000, তাৰপিছত 50,000, এইটো বাঢ়ি লাখত কৰিব। গতিকে এই ব্যৱসায় প্ৰত্যেকগৰাকী মহিলা যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, তেতিয়া আমাৰ আত্মনিৰ্ভৰশীল অসম হ'ব আৰু মোদীজীয়ে চিন্তা কৰা আত্মনিৰ্ভৰশীল ভাৰত হ'ব। 1
বছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা যি হস্পিটেললৈকে যাওক চৰকাৰী আৰু বেচৰকাৰী কোনো কথা নাই এই কাৰ্ডখনৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগৰ যিসকল বিষয়া যিসকল কৰ্মচাৰী যিসকল আশা বাইদেউ সেই সকলৰ লগত আপোনালোকে প্ৰত্যেকৰ ঘৰৰ ওচৰত আশা বাইদেউ আছে এই মাহতে আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানলৈকে আহি গ'ল গতিকে আপোনালোকে কাৰ্ডখন লৈ উঠিয়ে কালিয়ে আপোনালোক গুচি যাব ৰেচন কাৰ্ডৰ দোকানলৈকে কালিয়ে গৈ ৰেচন কাৰ্ডৰ পৰা চাউল লৈ আহিব অলৰেডি আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানত আহি গ'ল গতিকে আপোনালোকে চাউলৰ কাৰণে ৰখি থাকিব নালাগে এই মাহতে চাউল পাব কোনোবাই আকৌ ৰেচন কাৰ্ডৰ দোকানীয়ে ক'ব এইবাৰে কাৰ্ড পাইছে অহা মাহতে চাউল পাব অহা মাহ নহয় এই মাহতে আপোনালোকে চাউল পাব কালিয়ে কাৰ্ড লৈ গুচি যাব আৰু কালিয়ে আপোনালোকক চাউল দিব লাগিব আপোনালোকৰ কাৰ্ডত যেইজন মানুহ আছে তাৰ বিপৰীতে 5 কিলোকৈ চাউল AOI কাৰ্ড হলে 35 কিলো চাউল সেই ধৰণে আপোনালোকে কাইলৈ গৈ কালিৰ পৰা 28 তাৰিখলৈ চলি থাকিব এই 28 তাৰিখলৈ আপোনালোকে এই চাউলটো ল'ব পাৰিব আগতে যি ৰেচন কাৰ্ড বুলি ভাবিছিল সেই ৰেচন কাৰ্ড বুলি এনেকুৱা ধৰণৰ ৰেচন কাৰ্ড বুলি নাভাবিব যে অকল চাউল পাব অমুক হ'ব ইয়াত চিকিৎসা সাহায্যৰ পৰা বীমালৈকে বা অন্যান্য কালিলৈকে হয়তো আপোনালোকৰ পৰিয়ালৰ দুৰ্ঘটনাজনিত মৃত্যু বা অন্যান্য এক্সিডেণ্ট হ'লে এই ৰেচন কাৰ্ডৰ জৰিয়তে হয়তো বীমাৰ সুবিধাও আপোনালোকে পাব ভৱিষ্যতলৈ হয়তো অৰুণোদয় আঁচনিও আমি এই ধৰণে ৰেচন কাৰ্ডৰ পৰিয়াললৈকে লৈ যোৱাৰ পৰিকল্পনা আমাৰ থাকিব গতিকে এই ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰেচন কাৰ্ডৰ অত্যন্ত প্ৰয়োজনীয়তা বা গুৰুত্বটো বৃদ্ধি কৰি লৈ যাব বিচাৰিছে কিন্তু তাৰ লগে লগে আপোনালোক সচেতন হ'ব লাগিব আমাৰ লক্ষ্যটো হ'ল যে এই ৰেচন কাৰ্ডৰ লগে লগে যাতে আমি দুৰ্নীতিমুক্তভাৱে সমাজখনক গঢ় দিব পাৰোঁ এই ৰেচন কাৰ্ডত যেতিয়া আপোনালোকে চাউল আনিব যাব তাত অন্তত কেতিয়াবা বহু ঠাইত আমি চাউল কমকৈ দিয়াৰ অভিযোগ পাওঁ আপোনালোকে এটা কথাই মনত ৰাখিব এতিয়া ই-পছ মেচিনৰ জৰিয়তে কাৰ্ড দিয়া হয় আপোনালোকে যেতিয়াই যাব নিজৰ থাম লগাই তাত ই-পছ মেচিনত নিজৰ ৰিচিপ্টখন ল'বলৈ নাপাহৰিব 5 কিলোৰ ঠাইত 5 কিলো যাতে চাউল দিয়ে 5 কিলোৰ ঠাইত যাতে 4.5 কিলো 4 কিলো 700 250 গ্ৰাম কাটি ৰখা 500 গ্ৰাম কাটি ৰখা এই কামবিলাক যাতে আমাৰ ৰেচন দোকানীসকলে কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে সচেতন হ'ব 100% আপোনালোকক চাউল দিব লাগিব আগতে এনেকুৱা কথা কিছুমান আছিল যে আমি আমাৰ বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টেশ্যনৰ পইচা নাপাওঁ গতিকে আমি আধা কিলো চাউল কাটি ৰাখিলোঁ 1 পোৱা চাউল কাটি ৰাখিলোঁ এতিয়া সেইবিলাকৰ ব্যৱস্থা নাই 5 কিলো মানে আপোনালোকক 5 কিলো চাউলে দিব লাগিব সেই ধৰণে আপোনালোকে সজাগতা বৃদ্ধি কৰিব এতিয়া ৰেচন কাৰ্ডৰ নামত 200-500 টকা লোৱা খবৰবিলাক আপোনালোকৰ মাজত আহি থাকিব ইয়াত কোনোবাই পইচা দিছে নেকি 200 100 500